মোমায়েকৰ ঘৰলৈ আলহী খাবলৈ আহিছিল ভাগিনীয়ে। মোমায়েকৰ ঘৰত মাছে মঙহে খাই নিশা শুই আছিল। কিন্তু পিছ নিশা ভাগিন ইজাজুলে সংঘটিত কৰিলে কোনেও নভবা ঘটনা। হয়, এইজন ভাগিন ইজাজুল হক, ঘৰ মৰিগাঁও। ইজাজুল আহিছিল বৰচলাৰ কঠলুডুবত থকা মোমায়েকৰ ঘৰলৈ। নিশা মাছে মঙহে এসাঁজ খাই শুই আছিল ঠিকেই, কিন্তু ভাগিনীয়েকৰ চকু যে মোমায়েকৰ পুতেক নুৰ মহম্মদে নতুনকৈ কিনা পালচাৰ বাইকখনৰ ওপৰত আছিল সেই কথা কোনেও জনাই নাছিল। আৰু তাৰ পিছত কাহিলি পুৱাই ঘটালে অঘটন। সকলো টোপনিত থাকোঁতে কাহিলি পুৱাই পালচাৰ বাইক লৈ পলাল পেহীয়েকৰ পুতেক। দেওবাৰে ৰাতি আহিছে আলু খাবলৈ, মোৰ পেহীৰ ল'ৰা আহি ৰাতিটো আমাৰ ঘৰতে আছে, বাইকখনো ঘৰতে আছিলে। তাৰপিছত ৰাতিপুৱা 5 বজালৈকে গাড়ীটোলৈ পলাই গৈছে। কি নাম তই? তাৰ নাম আছিলে ইজাজুল হক। ইজাজুল হক পেহীৰ ল'ৰা নেকি? পেহীৰ ল'ৰা। ৰাতি আছিলে তাতে? ৰাতি আমাৰ ঘৰতে আছিলে। মোমায়েকৰ ঘৰৰ পৰাই বাইক লৈ পলায়ন কৰা ভাগিনৰ কাণ্ডত হতভম্ব সকলো। বহুত বিচাৰ খোচাৰ কৰিও বাইকখন লাভ নকৰাত ভাগিন ইজাজুল হকৰ বিৰুদ্ধে দাখিল কৰে এজাহাৰ। দেওবাৰে মৰিগাঁও ডিষ্ট্ৰিক্টৰ ইজাজুল নামৰ ল'ৰা এটা তাৰ মোমায়েকৰ ঘৰত আলহী খাব আহিছিলে আৰু ৰাতি তাৰ ঘৰতে আছিলে। ৰাতি শুই থাকি খাই মেলি পুৱা আন্ধাৰে বাইক এখন আছিলে পালচাৰ বাইক। বাইকৰ নম্বৰটো হ'ল AS12 AL 2348 নম্বৰৰ। বাইকখন লৈ এই ল'ৰাজনে উদা হৈছে। ল'ৰাজনৰ নাম ইজাজুল হক, তেখেতৰ ঘৰ মৰিগাঁও ডিষ্ট্ৰিক্ট, গাঁও হ'ল খলপীয়া, থানা বিকাৰভেটি, মিকিৰ ভেটা। গতিকে সদায় কোনো ব্যক্তিয়ে যদি এই বাইকখন দেখা পায় তেতিয়াহ'লে হয় ওচৰ চুবুৰীয়া আৰক্ষী থানা বা আমাৰ বাইকৰ গৰাকীৰ সৈতে যোগাযোগ কৰিবৰ বাবে অনুৰোধ জনাইছোঁ। বাইকখন আছিলে নুৰ মহম্মদৰ পালচাৰ বাইক। ভাগিনীয়েকে মোমায়েকৰ পুতেকৰ বাইক চুৰি কৰা কাৰ্যই এতিয়া অঞ্চলজুৰি সৃষ্টি কৰিছে প্ৰতিক্ৰিয়াৰ। ঢেকিয়াজুলিৰ পৰা পংকজ মাহাতোৰ ৰিপৰ্ট, অসম লাইভ 24।